নমস্কাৰ, মই গণেশ দত্ত। আজি দুটা বিষয় ৰাইজৰ জ্ঞাতাৰ্থে অৱগত কৰিব বিচাৰিছোঁ। প্ৰথমটো হ'ল বিধানসভা নিৰ্বাচন সমাগত। অকল অসমতে নহয়, কেইবাখনো ৰাজ্যত কম দিনৰ ভিতৰতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত সাংসদ বা কেন্দ্ৰীয় মন্ত্ৰী বা পৰিষদীয় যিবিলাক দায়িত্বপ্ৰাপ্ত EM আছে, তাৰ ভিতৰত কিছুসংখ্যকে প্ৰতিনিধিত্ব কৰিব। যদি এজন সাংসদ বিধানসভাত জয়ী হয়, তেওঁ হয়তো সেই সাংসদৰ পদটো বাদ দিব বা বিধানসভাৰ পদটো বাদ দিব, অৰ্থাৎ উপ নিৰ্বাচন অৱধাৰিত। আনহাতে এজন ব্যক্তিয়ে দুটা তিনিটা সমষ্টিত নিৰ্বাচন খেলিবলৈ সুযোগ লাভ কৰে। যদি দুটাত নিৰ্বাচিত হয়, তেতিয়াহ'লে এটা সমষ্টি বাদ দিয়ে। এই যে সাংসদসকল বা বিভিন্ন পৰিষদীয় দায়িত্বগত ব্যক্তিসকল বা দুটা সমষ্টিত খেলা এই ব্যক্তিসকল যদি এটা সমষ্টি বাদ দিয়ে বা এটা পদ যদি বাদ দিয়ে, তেতিয়াহ'লে আকৌ আমাৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। ইয়াৰ জৰিয়তে কোটি কোটি টকা ব্যয় হয়। মোৰ দাবী হ'ল, এজন ব্যক্তিয়ে এটা সমষ্টিত নিৰ্বাচন খেলক। যদি কোনোবা সাংসদ হৈ আছে, তেওঁ যাতে সাংসদ হৈ থকা কালত বিধানসভালৈ নিৰ্বাচন খেলিব নোৱাৰে, তাৰ কাৰণে কঠোৰ আইন প্ৰৱৰ্তন কৰক। কাৰণ পইচা কিন্তু আমাৰ গৈ আছে, ৰাইজৰ পইচা, কৰ কাটলৰ জৰিয়তে সংগ্ৰহ হোৱা পইচা কিন্তু গৈ আছে। আন এটা বিষয় উপস্থাপন কৰিব বিচাৰিছোঁ যে 2005 চনৰ পিছত যিবিলাক নিযুক্তি লাভ কৰিছিলে, তেওঁলোকৰ পুৰণি পেঞ্চন ব্যৱস্থা বিলুপ্ত হৈছে। তেওঁলোকে পেঞ্চন নাপায়। সামান্য দৰমহাৰে কাম কৰি থকা ব্যক্তিসকলে অৱসৰৰ পিছত এক দুৰ্বিহ জীৱন যাপন কৰিবলগীয়া হৈছে, তেওঁলোকে যিহেতু পেঞ্চন নাপায়। কিন্তু সাংসদ বিধায়কসকলে কিবাকৈ যদি 5 বছৰৰ কাৰণে এবাৰ যদি গাড়ীত বহিব পাৰে, তেতিয়া গোটেই জীৱন জুৰি তেওঁলোকে পেঞ্চন লাভ কৰে। কিয় এনে বৈষম্য সৃষ্টি হৈছে? তেওঁলোকক কিয় পেঞ্চন দিব লাগে? অথচ এটা কথা স্পষ্ট, সকলোৱে জনা কথা, এবাৰ যদি সাংসদ বা বিধায়ক কোনোবা হয়, সকলোৱে নহয়, অধিকাংশ সাংসদ বিধায়কে মাত্ৰ 5 বছৰ যিমান সম্পত্তি গঢ়ি লয়, তেওঁলোকে যিটো পাৰিশ্ৰমিক পায়, যিটো পাৰিতোষিক পায় বা দৰমহা বুলিয়ে কওক পায়, তাতকৈ বহু গুণ বেছি তেওঁলোকৰ সম্পত্তি কৰি লয়। সম্পত্তি কৰি লোৱা, শুৱে বৱে মাটি ঘৰ বাৰী ঘৰে গাড়ী ঘূৰাই বহুত কৰি লোৱা সকলোকো আকৌ আমি পেঞ্চন দিছোঁ, অথচ সাধাৰণভাৱে কাম কৰা সকলক আমি বঞ্চিত কৰিছোঁ। এনে হ'ব নাপায়। হয় পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰক, নহয় সাংসদ বিধায়কসকলৰো পেঞ্চন ব্যৱস্থা বিলুপ্ত ঘটক। এই দাবী উত্থাপন কৰিলোঁ। মোৰ এই কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰিব, মন্তব্য দিব। আহক আমি এক জাগৰণ সৃষ্টি কৰোঁ। ৰাইজে যদি এটা সময়ত ভাল মতে জাগৰণ সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে এজন ব্যক্তিয়ে দুটা তিনিটা সমষ্টিত নিৰ্বাচন খেলা বা এটা পদবীত থাকিও নিৰ্বাচন খেলা যি প্ৰক্ৰিয়া বা পেঞ্চনৰ যি প্ৰক্ৰিয়া, সেইটো নিশ্চয় এদিন বিলুপ্ত হ'ব। তাকে আমি কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।